যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ গৈ থাকোঁতে আপোনালোকে নিশ্চয় গম পাইছে যে যোৰহাটলৈ গ'লে কাজিৰঙাখন পাৰ হৈ যাওঁ। আজি আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ একেবাৰে ঘৰৰ পৰা। এতিয়া সকলোৰে প্ৰশ্ন হৈ আছে যে যোৰহাটলৈ আমি অধিৱেশনস্থলীলৈ কেনেকৈ যাম? লখিমপুৰ ফালৰ পৰা যদি আহিছে আপুনি কেনেকৈ যাব? বা গুৱাহাটীৰ পৰা আহিছে কেনেকৈ আহিব? এয়া লাহে লাহে একেবাৰে 40, 20, 30 স্পীডত আমি কাজিৰঙাৰ মাজে মাজে আহি আছোঁ আৰু বহুত কিবা কিবি দেখুৱাম। ৰ'ব, এয়া একদম গুৱাহাটীৰ যোৰাবাটৰ পৰাই আমাৰ যাত্ৰাটো আৰম্ভ হ'ল। বাৰু যিয়ে নহওক, এখনৰ পিছত এখন গাড়ী আয়ৈ দেখি ইমান যে ভাল লাগে। তাৰপিছত ৰাস্তাতে আহি ৰৈ পেলাই আমি অলপ কিবা কিবি খাই ল'লোঁ। মানে গম পাইছে এতিয়া সন্তান থকাৰ লগে লগে তাক বিভিন্ন সময়ত বিভিন্ন খাদ্যবস্তুৰ প্ৰয়োজন হয়। গতিকে তেওঁক ধুনীয়াকৈ খুৱাই মেলি আমি কাজিৰঙাৰ মাজেৰে মাজেৰে, বাকীবোৰতো আপোনালোকে দেখিছেই আৰু তথাপি মই কাজিৰঙাৰ এই সুন্দৰ পৰিৱেশটো এবাৰ দেখুৱাব বিচাৰিলোঁ। আৰু আটাইতকৈ ভাল লগা কি জানে, আগে পিছে চিনি জানি নাপাওঁ, কিন্তু আমি এটা দৃঢ় বিশ্বাস যে আমাৰ পিছত এখন গাড়ী, আগফালে এখন গাড়ী আহিয়ে আছে। মানে সকলোবিলাক প্ৰায় সংখ্যক গাড়ীয়েই যোৰহাটৰ অধিৱেশন লৈ আহি আছে। আৰু এয়া দেখিছে নহয়, ইমান ধুনীয়া পৰিৱেশ। সঁচাকৈ কাজিৰঙাখন বৰ ধুনীয়া। আগৰ চৰকাৰ দিনত কাজিৰঙাখন বেবেৰিবাং কৰি পেলাইছিল। এই চৰকাৰ দিনত মিছা কথা ক'লে নহ'ব, কাজিৰঙাক যথেষ্ট সুৰক্ষা দিছে। আগতে এনেকুৱা ধৰণৰ পৰিৱেশ খুব কমেই দেখা পোৱা যায়। চাৰিওফালে মানুহেই দেখা যায়, অবৈধ বাংলাদেশী। কিন্তু এতিয়া মই ভাবোঁ সেইখিনি বহুত ছেফ কৰিছে। তাৰপিছত এয়া দেখিছে নহয়, মানে চাৰিওফালে এই পৰিৱেশবোৰ, হাতীবোৰ বা এই নেচাৰেল যিটো পৰিৱেশ খুবেই বেছি ভাল লাগে। এনেকৈ আহি আছোঁ আমি গুৱাহাটীৰ পৰা। ঘপককৈ ওচৰতে এস্কৰ্ট পাৰ হৈ গ'ল, কেইবাখনো গাড়ী, এটা কনভয় খুব স্পীডেৰে পাৰ হৈ গৈছিল। তাৰপিছতে গৈ দেখিলোঁ যে কোন আহিছেনো এয়া। তাৰপিছত মন্দিৰৰ সন্মুখত দেখিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা বাইদেউ। তেওঁ এয়া মন্দিৰত কিবা মানে পূজা অৰ্চনা কৰিবৰ কাৰণে আহিছিলে। এনেকৈ তেওঁলোকক ৰাস্তাতে লগ পালোঁ। কেইবাখনো নিৰাপত্তাৰক্ষীৰ গাড়ীৰে তেওঁ এই মন্দিৰতে আহি সেৱা লৈ পুনৰ চাগে উভতি যাবগৈ। তাৰপিছত আমি আহি সোমালোঁ এই ৰেষ্টুৰেণ্টখন। এই ৰেষ্টুৰেণ্টখন ক'ত আছে, কি ৰেষ্টুৰেণ্ট, মই পিছত ভালকৈ দিম বাৰু। নেক্সট যাওঁতে মই সোমাই এইখনৰ বিষয়ে, ৰেষ্টুৰেণ্টখনৰ বিষয়ে কৈ থৈ যাম। আৰু তেওঁলোকে ইমান ধুনীয়া আচাৰ ব্যৱহাৰ। এইখন আছে আপোনাৰ ক'ত কেনেকৈ, বোকাখাটৰ ওচৰত মেইন পইণ্টতে আছে। মই আপোনালোকক গোটেইখিনি কথা দেখুৱাম। এয়া ল'ৰাই মোৰ কাৰণে অপেক্ষা কৰি আছিল। বাৰু যি নহওক, এতিয়া ক'ব বিচাৰিছোঁ, আপুনি যদি গুৱাহাটী, মঙলদৈ বা সেইফালৰ পৰা, যোনফালৰ পৰা আপোনালোক আহি আছে, মেইনলি আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহি আছে, মানে তেজপুৰ ফালৰ পৰা আহি আছে বা কলিয়াবৰ ফালৰ, নগাঁও ফালৰ পৰা আহি আছে, আপোনালোকে আহি থাকিলে যোৰহাট টাউন নোপোৱাৰ আগতেই অধিৱেশনস্থলী পাব। একদমেই টেনশ্যন নাই, একদম ৰাস্তাৰ কাষতে হয়, খুব ধুনীয়া পৰিৱেশত আৰু বিৰাট ধুনীয়াকৈ হৈছে। একো টেনশ্যন নাই, আপোনালোকে আহি থাকিলেই হ'ল। এইটোৱে আছিল আজি আমাৰ যাত্ৰাটো। আমি আহি একদম পাই গ'লোঁ। বহুত কিবা কিবি ৰাস্তাত খালোঁ মেলিলোঁ, সেইবোৰ দেখুৱাই মানুহক ব্যতিব্যস্ত কৰিব বিচৰা নাই। ইম্পৰ্টেণ্টবিলাক দেখুৱালোঁ। আৰু নেক্সট মই যাওঁতে ৰেষ্টুৰেণ্টখন দেখুৱাই দিম। আপোনালোকে যদি গুৱাহাটী বা